গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি এটা নতুন ট্ৰিপত ওলাই আহিছোঁ আমি। ট্ৰিপত ওলাই আহোঁতে আৰু এটা বস্তু আপোনালোকক দেখাব বিচাৰিছোঁ, যিটো আমাৰ অসমত খুবেই কম। সেইটো হৈছে মানুহৰ যিটো কাম কৰাৰ স্পৃহা, সেই বস্তুটো। আৰু বিশেষকৈ আমি মানুহবিলাকে কি কৰোঁ, আমি খুব লাজ কৰোঁ কাম কৰিবলৈ। আমি লাজ কৰাৰ কাৰণে কি হৈছে, তাতে বাহিৰৰ মানুহবিলাকে আহি আমাৰ অসমত চান্স পাইছে। তাৰপিছত আমি বাহিৰৰ মানুহবিলাক খেদিবৰ কাৰণে চেষ্টা কৰোঁ বা আমি সিহঁতক লৈ হুলস্থুল কৰোঁ বহিৰাগত। কিন্তু এইটো কথা নহয়। আচলতে আমাৰ মাজত যদি কাম কৰাৰ স্পৃহাটো থাকে, আমি যদি চব কামবিলাক নিজেই কৰোঁ, তেতিয়াহ'লে বেলেগ মানুহে আহি যেনেকৈ অসমখন এফালৰ পৰা মানে এইটো কি কয়, ৰঘুমলাৰ নিচিনাকৈ যেনেকৈ মানে চব ফালৰ পৰা আগুৰি ধৰিছে, সেই বস্তুটো নহ'লেহেঁতেন। এতিয়া মই মেঘালয়ত যিহেতু থাকোঁ, মেঘালয়ৰ কাম কৰাৰ যিটো কালচাৰ, সেইটো খুবেই ভাল। সৰুৰ পৰা ডাঙৰলৈকে চবেই কাম কৰে, চবেই চব কাম কৰে, তাতে কোনো লাজ কৰিব লগা নাই। এতিয়া ইয়াতে চাওক, এয়াতো গাড়ী ধোৱাৰ জেগা। আমাৰ তাততো গাড়ী ধোৱাত মাইকী মানুহ ক'তো দেখাই নাই মই আজিলৈকে। ইয়াতে চব কাম সিহঁতি নিজে। এয়া চাওক,